ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 2 তাৰিখ আৰু ইংৰাজী 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ 28 তাৰিখ বৃহস্পতিবাৰ। চতুৰ্দশী তিথি থাকিব আজি, অনুৰাধা নক্ষত্ৰ থাকিব আজি। আজিৰ দিনটোৰ বাবে আপোনালোকৰ যাত্ৰা শুভ, কিন্তু দক্ষিণ দিশত নিষেধ কৰা হৈছে। আজিৰ দিনটো তিনি ৰাশিৰ বাবে ভাগ্য উদয় হোৱাৰ দিন আৰু তিনি ৰাশিৰ বাবে অলপ সাৱধান হ'ব লগা দিন হ'ব। গতিকে আপোনালোকে উপায়সমূহ পৰ্যায়ক্ৰমে লাভ কৰিব ৰাশিফল শিতানতে। আৰু তিনি ৰাশি যি ভাগ্যশালী হৈছে আজি, সেই ৰাশিসমূহ হৈছে মিথুন ৰাশি, কৰ্কট ৰাশি আৰু সিংহ ৰাশি। আৰু সাৱধান হ'ব লগা ৰাশিবোৰ হৈছে ধনু ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃষ বৰ্ণ, দেৱগণ, অষ্টোত্তৰী ও বিংশোত্তৰী শনিৰ দশা থাকিব। আৰু ৰাতি 8:43 পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাক্ষসগণ হ'ব বিংশোত্তৰী বুধৰ দশা থাকিব। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনালোকৰ কিবা এটা কৰাৰ আপোনালোকৰ আগ্ৰহ বৃদ্ধি পাব আৰু এই আগ্ৰহৰ ফলত আপোনালোকে যথেষ্টখিনি আজি লাভৱান হোৱা পৰিলক্ষিত হ'ব। বৰ্তমান সময়ত আপোনাৰ গ্ৰহৰ ট্ৰানজিটো আপোনাক প্ৰভাৱশালী শক্তি প্ৰদান কৰিছে, গতিকে আপোনাৰ লাভজনক পৰিস্থিতিৰ আজি সৃষ্টি হ'ব। আৰু যিসকলে বিনিয়োগ আদিত গুৰুত্ব দিছে বা মনোযোগ আছে তেওঁলোকৰ বাবে আজি যথেষ্ট লাভৱান হোৱাৰ দিনো হ'ব। আজি আপোনাৰ ঘৰখনো আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। আপোনাৰ যিকোনো কামক আজি আপুনি বিশ্বাসত যদি লয় তেনেহ'লে আপুনি সফলতা নিশ্চয় পাব আৰু ইয়াৰ পৰা আপুনি আত্মবিশ্বাসো বৃদ্ধি কৰিব পাৰিব। কোনো ধৰণৰ নেতিবাচক কাৰ্যকলাপত আপুনি আজি জড়িত নহ'ব আৰু নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখি চলিলে আপোনাৰ ইতিবাচকতাৰ যি ধাৰা সেইটো আপোনালোকে আগবঢ়াই লৈ যাব পাৰিব। উপযুক্ত সময়ৰ বাবে আজি অপেক্ষা কৰক, ধৈৰ্য আৰু সংযমতা বজাই ৰাখক। ইয়াৰ জৰিয়তে যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ প্ৰতি আগবাঢ়িব পাৰিব আৰু তেওঁলোকৰ অতি শীঘ্ৰে কৰ্মসংস্থাপনো ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কিছু পৰিৱৰ্তনৰ কথা মনলৈ আহিব আৰু সময়খিনিও আপোনাৰ অনুকূল হৈ আছে পৰিৱৰ্তন কৰাৰ বাবে। গতিকে আজি আপুনি এই ক্ষেত্ৰত আগবাঢ়িবলৈ যত্ন কৰাটো ভাল হ'ব। গতিকে আগবাঢ়ি যাওক আৰু আপুনি নিৰ্দিষ্ট সময় দিবলৈ চেষ্টা কৰক। আপোনাৰ দক্ষতা বৃদ্ধি পাব আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো উন্নতিয়ে দেখা দিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে আজি দিনটো কিছু ভাল লগা মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। ইয়াৰ জৰিয়তে আপোনালোকৰ মনলৈ আনন্দ আহিব, আপুনি আৰু পুনৰ শক্তিশালীও অনুভৱ কৰিব। পত্নীৰ সৈতেও আজি আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব আৰু ঘৰৰ পৰিৱেশ ইতিবাচক হোৱা দেখা পাব। গতিকে পৰিয়ালত আপোনালোকে আজি সময় কটাই নিজৰ ভাৱমূৰ্তি প্ৰকাশ কৰি আজি আপুনি সুসংগঠিত হোৱা দেখা পাব। সন্তানৰ সৈতেও আজি কিছু সময় কটাওক। আজি আপোনালোকৰ সন্তানেও তাগিদা কৰিব পাৰে আপোনাৰ লগত সংগ দিবলৈ। গতিকে তেওঁলোকক আপুনি পূৰ্ণ সমৰ্থন আগবঢ়াওক। তেওঁলোকৰ সৈতে আপুনি যিবোৰ ভাল লগা মুহূৰ্ত আছে তেওঁলোকক আপুনি লৈ যাওক ক'ৰবালৈ, মনোৰঞ্জন আদিত তেওঁলোকৰ লগত আপুনি জড়িত হওক। ইয়াৰ জৰিয়তে তেওঁলোকৰো মানসিক স্থিতি ভাল হ'ব। স্বাস্থ্যৰ সম্পৰ্কত আজি আপোনাৰ পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ কিছু চিন্তা বৃদ্ধি পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি যথেষ্ট সতৰ্ক হোৱাটো ভাল আৰু উপযুক্ত চিকিৎসা কৰোৱাটো আৰু অধিক আপোনালোকৰ বাবে লাভজনক হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকৰ বাবে শুভ কৰিবলৈ হ'লে কমেণ্টত পবিত্ৰ মনেৰে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ আজি মনলৈ যথেষ্ট আশা থাকিব আৰু সেই আশাবোৰ আপোনালোকে বাস্তৱত ৰূপায়ণ কৰিবলৈ হ'লে আপুনি নিজৰ ভাগ্যক নিজে গঢ় দিবলৈ শিকিব লাগিব আৰু আপুনি নিজৰ কৰ্মত মনোনিৱেশ কৰিলে স্বয়ংক্ৰিয়ভাৱে আপোনাৰ ভাগ্য আজি ভাল হ'ব। গতিকে বৰ্তমান সময়খিনি আপোনাৰ যিবোৰ সমস্যা পাই আছে সেইবোৰ নিজে সমাধান বাট ওলাবলৈ চেষ্টা কৰক আৰু এজন প্ৰভাৱশালী ব্যক্তিক লগ পোৱাটো আপোনাৰ বাবে আজি ভাগ্যৰ দুৱাৰ মুকলি কৰাৰ দৰে হ'ব, কাৰণ তেওঁলোকে আপোনাক বহু ধৰণৰ উপকাৰ কৰিব আৰু তেওঁলোকৰ আদৰ্শ মতে আপুনি চলিলে তেওঁলোকৰো আপোনাক বহু পৰিমাণে বিভিন্ন ধৰণৰ তথ্য আগবঢ়াব, যাৰ ফলত আপুনি আজি
সুন্দৰভাৱে আজি দিনটো অতিবাহিত কৰিব পাৰিব। কাৰো সৈতে আজি অৰ্থহীনভাৱে তৰ্কত লিপ্ত নহ'ব, কাৰণ বৰ্তমান সময়ত আপুনি আজি তৰ্কত লিপ্ত হ'লে মানসিক স্থিতি বেয়া হ'ব, যাৰ ফলত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ বা আপোনাৰ ব্যক্তিগত কামবোৰত মনোনিৱেশ কৰিব নোৱাৰিব। ইয়াৰ ফলত আপোনাৰ বিফলতাও হ'ব পাৰে আৰু মনত কিছু হতাশা অনুভৱ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কাম কাজবোৰ সুচাৰুৰূপে চলাই নিবলৈ আজি কৰ্মচাৰীসকলৰ লগত আপুনি ভাল সমন্বয় বজাই ৰখাটো প্ৰয়োজনীয় হ'ব আৰু ব্যৱসায় আপোনাৰ লাভজনক হ'ব, কিন্তু আপুনি নিজেও সতৰ্ক হ'ব লাগিব আৰু কামৰ বোজাবোৰ আপুনি ভালদৰে ভাগ বতৰা কৰি দিবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰ জৰিয়তে আপোনাৰ কামবোৰ সহজে সম্পন্ন হ'ব আৰু লগতে আপুনি লাভজনক অৱস্থাটো থাকিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামবোৰ সুসংগঠিত কৰি তেওঁলোকে আগবাঢ়ি যাব পাৰিব আৰু নতুন কামৰ দায়িত্ব তেওঁলোকে লাভ কৰাৰ সম্ভাৱনা বাঢ়ি যাব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি পাৰিবাৰিক দায়িত্ব পালন কৰিলে আপোনাৰ সম্পৰ্কবোৰ মজবুত হ'ব আৰু আপোনাৰ স্বামী স্ত্ৰীৰ সম্পৰ্ক আন্তৰিক কৰি তুলিবলৈ হ'লে আপোনালোকে যিকোনো দায়িত্ব দুয়োজনে ভাগ বতৰা কৰি আগবাঢ়িবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব। ইয়াৰ দ্বাৰা তেওঁলোকৰ যি আপোনাৰ উত্তেজনা অলপ আছিলে সেই উত্তেজনাবোৰ নাইকিয়া হ'ব আৰু লগতে তেওঁলোকে ভৱিষ্যত পৰিকল্পনাবোৰ ভালদৰে কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ সংক্ৰমণ আদিৰ দৰে সমস্যাৰ কিছু সম্ভাৱনা আছে, কিন্তু এই ক্ষেত্ৰত আপুনি একেবাৰে উত্তেজিত হৈ নপৰিব। নিজৰ যত্নৰ প্ৰয়োজনীয়তা আছে, গতিকে প্ৰচুৰ পৰিমাণে আপোনালোকে পানী খাব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি শীঘ্ৰে আপোনালোকে সুস্থ হৈ উঠিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে মংগলময় আৰু ভাল কৰি তুলিবৰ কাৰণে পবিত্ৰ মনেৰে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ইয়াৰ ফলত আপোনালোকৰ ভাল হ'ব আৰু আগবঢ়াৰ বাবে আপোনালোকে শক্তিও পাব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনালোকৰ ৰাশি ভাগ্য উদয় হোৱাৰ ৰাশিত অন্তৰ্ভুক্ত হৈছে, গতিকে আজি আপুনি সকলো কাম ভাল চিন্তাৰে যদি কৰে তেনেহ'লে অনুকূল ফলাফল আহিব আৰু আৰ্থিক অৱস্থা আপোনালোকৰ পূৰ্বৰ তুলনাত সুন্দৰ হ'ব। সম্পৰ্কৰ যিবোৰ ভুল বুজাবুজি আছিলে সেইবোৰো আজি সমাধান কৰি আপোনালোকৰ সম্পৰ্ক ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব আৰু যদি কোনো নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে আপুনি কোনো কাৰণতে খং নকৰিব। পৰিস্থিতিবোৰ চম্ভালিলে আপোনাৰ সামৰ্থ্যৰে আপুনি চম্ভালিব পাৰিব। ইয়াৰ বাবে আপুনি সকলোৰে আজি সন্মানৰ পাত্ৰও হ'ব। বৰ্তমান সময়ত আপুনি মানসিক শান্তি বজাই ৰখাটো প্ৰয়োজনীয়তা থাকিব। বাহিৰা মানুহৰ হস্তক্ষেপ আপুনি পৰীক্ষা কৰি চলিব, নহ'লে আপোনাৰ কামবোৰ বেয়া হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ সহকৰ্মী বা কৰ্মচাৰীসকলৰ নেতিবাচক মনোভাৱে আপোনাৰ কিছু বিচলিত কৰিব পাৰে, কিন্তু আপোনাৰ নিজৰ সিদ্ধান্তত যদি থাকে তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰতো আপোনাৰ ভাল পৰিৱেশৰ সৃষ্টি হ'ব। ৰাজহুৱা লেনদেন কৰোঁতে অলপ সংযমতা বজাই ৰাখিব আৰু অপ্ৰয়োজনীয় খৰচবোৰ আপোনালোকে ৰোধ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক ক্ষেত্ৰতো ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে বহু সমস্যা থাকিব, তথাপিও আপোনালোকে সমাধান কৰি ল'ব পাৰিব। সেইবাবে আপোনালোকে আৱেগ নিয়ন্ত্ৰণ কৰি চলিব আৰু খং নিয়ন্ত্ৰণ কৰি চলিলে আপোনালোকৰ বাবে আজি ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কও গভীৰ হৈ পৰিব। পাৰিবাৰিক পৰিৱেশ আজি সুখদায়ক কৰি তুলিবলৈ আপুনি যত্ন কৰিব লাগিব। আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত নিজৰ যত্ন খুব প্ৰয়োজনীয় হ'ব, তেতিয়াহে আপোনালোকে সুন্দৰকৈ আপোনালোকৰ ঘৰৰ ব্যৱস্থা ৰাখিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি অলপ চিন্তিত হ'ব পাৰে, কিন্তু নিয়মীয়াকৈ আপোনালোকে নিজৰ খাদ্যাভ্যাস আৰু যোগাসনৰ ব্যায়ামৰ প্ৰতি যদি ভালদৰে ৰুটিন বজাই ৰাখে তেনেহ'লে আপোনালোকৰ বাবে কোনো চিন্তা কৰাৰ কাৰণ নাথাকিব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত সতেজতা অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু ভাগ্যশালী কৰি তুলিবলৈ হ'লে কমেণ্টত পবিত্ৰ মনেৰে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি উন্নতি কৰাৰ দিন আৰু আপোনাৰ গ্ৰহৰ অৱস্থানো আজি সুন্দৰ হৈ আছে, গতিকে প্ৰতিটো কাম আপুনি নিজৰ ক্ষমতাৰে কৰিব পাৰিলে আপোনাৰ আজি সফলতা নিশ্চিতভাৱে হ'ব। যদি ঘৰৰ ক্ষেত্ৰত কিবা পৰিকল্পনা আছে তেনেহ'লে আপুনি বাস্তু নিয়ম অনুসৰি চলাটো ভাল হ'ব, তেতিয়া আপোনালোকৰ ঘৰতো ইতিবাচকতা থাকিব
আৰু নিজৰ দক্ষতাক আজি নিখুঁত কৰিবলৈ আজি চেষ্টা কৰাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপুনি আজি সফলো হ'ব পাৰিব। কোনো ব্যক্তিৰ আজি বিভ্ৰান্ত কৰিব পাৰে আপোনাক, গতিকে আপুনি ভাবি চিন্তি সকলোৰে সৈতে মিলিত হ'বলৈ চেষ্টা কৰিব বা বিশ্বাস কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো ক্ষেত্ৰত সাৱধান হ'ব পাৰিব আৰু আৱেগিকভাৱে সিদ্ধান্ত নল'ব, নহ'লে সেইবোৰ ভুল হ'ব পাৰে। গতিকে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ অলপ বুদ্ধিমত্তাৰে ল'বলৈ আৰু সচেতনতাৰে ল'বলৈ যত্ন কৰিব। ব্যৱসায়ত আজি নিজকে প্ৰমাণ কৰিবলৈ অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব আৰু বৰ্তমান সময়ত আপুনি নতুন প্ৰকল্পৰ দিশেও আগবঢ়াটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি বিভিন্ন ধৰণৰ প্ৰকল্প পাব। গতিকে কৰ্মচাৰীসকলৰ মাজত আপুনি কামৰ ভাগ বতৰা কৰি দিলে কামখিনি সোনকালে হ'ব আৰু লগতে আপোনালোকে অতি শীঘ্ৰে এইবোৰ কাম ডেলিভাৰী দিব পাৰিব। চৰকাৰী চাকৰিত থকাসকলে আজি কিছু সকাহ পাব, কাৰণ তেওঁলোকৰ কামৰ বোজা কিছু লঘু হোৱা পৰিলক্ষিত হ'ব আৰু কামৰ গতি অলপ লেহেমীয়া হোৱাৰ ফলত আপোনালোকৰ কোনো ধৰণৰ আজি মানসিক চাপো নাহে। প্ৰেমৰ সম্পৰ্কত আজি ইজনে সিজনৰ প্ৰতি যদি ভুল বুজাবুজি থাকে তেনেহ'লে মানুহে আপোনাৰ সমালোচনা কৰিব পাৰে। গতিকে ভুল বুজাবুজিবোৰ আপোনালোকে পৰীক্ষা কৰি ইজনে সিজনক সহায় কৰক। যাৰ যি সমস্যা হৈছে তাৰ প্ৰতি আপোনালোকে সেই সমাধান বিচাৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ সম্পৰ্ক সুন্দৰ কৰি তুলিবলৈ সক্ষম হ'ব। বৈবাহিক জীৱনতো আপোনালোকৰ সমন্বয়ৰ অভাৱ আজি কিছু দেখা যাব, গতিকে সম্পৰ্কবোৰ অতি শীঘ্ৰে ভাল কৰি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ঘৰুৱা ক্ষেত্ৰতো সুখদায়ক সময় পাৰ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শান্তিপূৰ্ণভাৱে আপোনালোকৰ সকলোবোৰ সমস্যাৰ সমাধান পাব। যোগাসন আৰু ধ্যান ধাৰণাৰ দৰে কাম কাজত মনোনিৱেশ কৰিলে মানসিক শান্তি বজাই ৰখাত আপুনি সহায় পাব আৰু লগতে স্বাস্থ্য আপোনালোকৰ ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুষম আৰু সুন্দৰ কৰি তুলিবলৈ হ'লে পবিত্ৰ মনেৰে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি নাম যশ আৰু উন্নতি কৰাৰ দিন, অৰ্থাৎ আজি আপোনালোকৰ ভাগ্য উদয় হোৱাৰ দিন। গতিকে আজি আপোনাৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন অহা দেখা পাব। আপুনি আপোনাৰ সম্পত্তি বা বাহন ক্ৰয় কৰাৰ পৰিকল্পনাও আছে যদি সেইবোৰ আজি কাৰ্যকৰী কৰাটো ভাল হ'ব, কাৰণ সময় অনুকূল অৱস্থাত আছে। আৰু আপোনাৰ ব্যক্তিত্ব আৰু আচৰণ বৃদ্ধিৰ বাবে কিছুমান বিশেষ নিয়মো আজি বনাব পাৰে, যাৰ ফলত আপোনাৰ নিজৰ ক্ষেত্ৰত উন্নতি দেখা দিব। আজি আপুনি নিজৰ সামৰ্থ্য অনুসৰি আনক প্ৰতিশ্ৰুতি দিয়ক, অন্যথা সামৰ্থ্যৰ বাহিৰত যদি কাৰোবাক প্ৰতিশ্ৰুতি দিয়ে তেনেহ'লে আপোনাৰ বাবে সন্মান হানি হোৱা দেখা যাব। ব্যৱসায়িক ক্ষেত্ৰত আজি অত্যাধিক খৰচ হোৱাৰ ফলত কিছু মানসিক চাপ আহিব পাৰে, কিন্তু নিশ্চিত থাকক আপুনি অতি শীঘ্ৰে আপোনাৰ খৰচৰ সঠিক মূল্য লাভ কৰিব, অৰ্থাৎ লাভ হ'ব আপোনাৰ। গতিকে বৰ্তমান সময়ত খৰচৰ ক্ষেত্ৰত আপুনি কোনো কাৰণতে মানসিক চাপ নল'ব। আপোনাৰ ব্যৱসায়ত উন্নত হ'ব আৰু দীৰ্ঘদিনীয়া যিবোৰ আপোনালোকৰ প্ৰকল্প আছিলে সেইবোৰ আপোনালোকৰ আজি সমাপ্ত হোৱাৰ পথত আছে। গতিকে অতি শীঘ্ৰে সময়খিনি আপোনালোকৰ উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰিব। কাৰ্যালয়ৰ ক্ষেত্ৰত আজি আপোনালোকে ক্লায়েণ্টৰ সৈতে তৰ্ক বিতৰ্কবোৰ এৰাই চলক, অৰ্থাৎ নহ'লে আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে। বিষয়াসকলে আপোনাৰ ওপৰত কিছুমান শাস্তিমূলক ব্যৱস্থাও ল'ব পাৰে। সেইবাবে নিজৰ কামবোৰ নিয়াৰিকৈ কৰক আৰু সংযমতা বজাই ৰাখি কৰক, যাৰ ফলত আপোনালোকৰ নিজৰো সন্মান বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘৰত সাক্ষাৎ কৰিলে সকলোৰে সৈতে আনন্দৰ সৃষ্টি হ'ব আৰু যদি আপোনালোকে ঘৰুৱা ক্ষেত্ৰত কিবা এটা অনুষ্ঠানৰ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰে তেনেহ'লে সকলোৱে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব, যাৰ ফলত আপোনালোকৰ পাৰিবাৰিক দিশবোৰো সুন্দৰ হৈ উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ গেছৰ সমস্যা বৃদ্ধি পোৱাৰ ফলত কিছু অসুবিধা হ'ব পাৰে, কিন্তু আপুনি যদি অনুশাসিত ৰুটিন বজাই ৰাখে, যোগাসন আৰু ধ্যানৰ লগতে আপোনালোকে লঘু ব্যায়াম আদি কৰে তেনেহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুস্থ কৰি ৰাখিবলৈ হ'লে কমেণ্টত পবিত্ৰ মনেৰে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনালোকৰ দিনটো সকলোৰে সৈতে ভাল সম্বন্ধ বজাই ৰাখি চলাটো খুবেই জৰুৰী হ'ব, কাৰণ ভাল সম্বন্ধ আৰু প্ৰেমৰ দ্বাৰা আপোনালোকে যিকোনো আজি আপোনাৰ সাফল্য লাভ কৰিব পাৰিব। যদি আপুনি খং কৰে বা আৱেগিকভাৱে কিছু সিদ্ধান্ত লয় তেনেহ'লে আপোনাৰ বাবে ক্ষতি হোৱা পৰিলক্ষিত হ'ব। গতিকে কামবোৰ সম্পূৰ্ণ কৰাত আপুনি আজি এই বিশেষ যিবোৰ পৰামৰ্শ সেইবোৰ পালন কৰি চলক, দেখিব যে আপুনি প্ৰতিকূল পৰিস্থিতিটো নিজৰ পক্ষত আপোনাৰ কামবোৰ ঘূৰাই আনিব পাৰিব।
বন্ধু বা ঘনিষ্ঠ আত্মীয়ই আজি আপোনাৰ কামত কিছু বাধা দিব পাৰে, কিন্তু তেওঁলোকক আপুনি বুদ্ধিমত্তাৰে আপুনি আঁতৰাই ৰাখিব লাগিব। খং নিয়ন্ত্ৰণ কৰক আৰু আপোনাৰ আক্ৰমণাত্মক যি স্বভাৱ সেইটোক আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰাৰ বাবে কাৰক হ'ব। গতিকে এইবোৰ ক্ষতিগ্ৰস্ত হোৱা যিবোৰ কাৰক সেইবোৰ আপুনি আজি বাহিৰত ৰাখক, অৰ্থাৎ আপোনাৰ সম্পৰ্কত ৰাখিব নিদিব। কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিতি অতি আজি প্ৰয়োজনীয় হ'ব, কাৰণ আপোনাৰ কৰ্মচাৰীসকলৰ অসাৱধানতাই কিছু কাম বেয়া কৰিব পাৰে, যাৰ ফলত আপোনাৰ খং হ'ব পাৰে বা আপোনাৰ কামবোৰ পুনৰ কৰিব লগা হ'ব পাৰে। গতিকে এনেধৰণৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ হ'লে আপুনি নিজে উপস্থিত থাকক, আৰু কোনো কাম বা পৰিকল্পনা যদি আপোনাৰ আছে তেনেহ'লে সেইবোৰ আজি ৰূপায়ণ কৰিবলৈ যত্ন কৰক আৰু ভালদৰে আপোনালোকে চকু দিব। এনে কৰিলেহে আপোনালোকে ভৱিষ্যতে লাভজনক অৱস্থাত থাকিব। চৰকাৰী কৰ্মচাৰী আজি জনসাধাৰণৰ লগত ব্যৱহাৰবোৰ ঠিক কৰাৰ প্ৰয়োজনীয়তা থাকিব, নহ'লে আপোনালোকৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকিব, কাৰণ সৰু কথা এটাৰ প্ৰতি আজি উত্তেজিত হৈ যোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত হয়তো আজি পুৰণি বন্ধুৱে আপোনাৰ লগত সহায়ৰ ভাৱ ৰাখিব পাৰিব, আৰু আপোনাৰ আজি উৎকৃষ্ট ফলাফলো তেওঁলোকৰ পৰা লাভ কৰিব, যাৰ ফলত আপোনাৰ পৰিৱেশ সুখদায়ক হ'ব। স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সমন্বয় আৰু আন্তৰিক সম্পৰ্ক থকাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে উৎকৃষ্ট ফলাফল পাব, গতিকে বৰ্তমান সময়ত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাই। তথাপিও আপোনালোকে অসাৱধান হোৱাটো ভাল নহ'ব। সুষম ৰুটিন বজাই ৰাখিব আৰু স্বাস্থ্য ভাল কৰাৰ যিবোৰ নীতি নিয়ম আছে, ব্যায়াম আছে, সেইবোৰ কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ আৰু বাধামুক্ত কৰি তুলিবলৈ কাৰণে কমেণ্টত পবিত্ৰ মনেৰে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনালোকৰ ভ্ৰমণৰ যুগ, গতিকে আপোনালোকে ধনাত্মক পৰিৱৰ্তন আপোনালোকৰ গ্ৰহৰ অৱস্থানত ঘটিছে, গতিকে আপোনাৰ ইয়াৰ দ্বাৰা উন্নতি কৰাত সহায়ক হ'ব। কিছুদিন ধৰি যিবোৰ চিন্তাধাৰা মনলৈ আহিছিলে, সেই চিন্তাধাৰাবোৰ আজি যদি প্ৰয়োজন সাপেক্ষে আপুনি ৰূপায়ণ কৰিব পাৰে, তেনেহ'লে আপোনাৰ বাবে কিছুমান পথ মুকলি হ'ব, আৰু সেইবোৰ পথ মুকলি হোৱাৰ ফলত আপোনাৰ সুযোগো বৃদ্ধি পাব। যিকোনো পৰিকল্পনা কৰোঁতে আপুনি আনৰ সিদ্ধান্তক অগ্ৰাধিকাৰ নিদিব, নহ'লে আপুনি সমস্যাত জৰ্জৰিত হৈ পৰিব পাৰে, আৰু পাৰিবাৰিক বিষয়ত ঘনিষ্ঠ আত্মীয়ৰ সৈতে কিছু বিতৰ্ক হোৱাৰো আজি সম্ভাৱনা আছে, গতিকে অলপ সাৱধান হ'ব এই ক্ষেত্ৰত। ব্যৱসায় সন্দৰ্ভত কোনো ধৰণৰ আজি বাধা দেখা পোৱা নাই, তথাপিও আপোনালোকৰ ভুল পৰামৰ্শৰ পৰা আপুনি আজি বাচি থাকিব লাগিব, নহ'লে সেইবোৰে আপোনাক ক্ষতি কৰিব পাৰে। বৰ্তমান সময়ত আপুনি সাৱধানতা অৱলম্বন কৰিলে আপুনি নতুন যিবোৰ আপোনালোকৰ আয়ৰ উৎস আছে সেইবোৰ আপোনালোকে মুকলি কৰিব পাৰিব। কৰ্মসংস্থাপনত থকাসকলে অতিৰিক্ত কামৰ বোজাৰ সন্মুখীন হ'ব পাৰে, কিন্তু কামবোৰ যদি সহকৰ্মীৰ সহায়ত কৰে তেনেহ'লে কামৰ বোজাবোৰ কিছু লঘু হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তি বজাই ৰখাটো খুবেই জৰুৰী হ'ব। সেইবাবে সকলো সদস্যৰ পৰা মতামত গ্ৰহণ কৰি আপুনি আজি ঘৰৰ পৰিৱেশ পৰিচালনা কৰিবলৈ যত্ন কৰক, আৰু আপোনাৰ সন্তানৰ পৰাও আপোনালোকে আজি কিছুমান কথা শিকিব লগা আছে, গতিকে তেওঁলোকৰ কথা বতৰাবোৰতো আপুনি গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো সদস্যৰ সৈতে আপোনালোকে মিলিজুলি থাকিব পাৰিব, আৰু ঘৰতো আপোনালোকে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি আপোনাৰ সংগীক আপুনি মূল্য দিয়ক, আৰু তেওঁলোকক আপুনি উপহাৰ বিনিময় কৰিলে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্কও ইতিবাচক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নেতিবাচক পৰিৱেশৰ পৰা নিজকে বচাই ৰাখক, নহ'লে আপোনাৰ গাফিলতিৰ ফলত আপোনাৰ স্বাস্থ্য আজি বেয়া হ'ব পাৰে। সেইবাবে আপুনি সুস্থ অনুভৱ কৰিবলৈ হ'লে আপুনি অনুশাসিত ৰুটিন বজাই ৰাখক। নিয়মিতভাৱে আপোনালোকে যোগাসন আৰু ব্যায়াম কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল আৰু সতেজ হৈ থাকিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু বাধামুক্ত কৰি তুলিবৰ কাৰণে পবিত্ৰ মনেৰে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আজিৰ দিনটো আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ আজি আপোনালোকে দিনটোৰ ভিতৰত বিভিন্ন কামত আজি ব্যস্ত থাকিব, আৰু আপোনালোকে নানা ঠাইত আজি যাব লগা হ'ব পাৰে, কাৰণ কামৰ তাগিদাত আপোনালোকে নতুন কিছুমান ঠাইলৈ যোৱাৰ সম্ভাৱনাও থাকিব, আৰু ইয়াৰ দ্বাৰা আপোনালোকে নিজৰ কৰ্ম বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। গতিকে এইবোৰ সংযোগবোৰ আপোনালোকৰ বাবে উপকাৰী বুলি আজি প্ৰমাণিত হ'ব।
গতিকে নিজৰ কামত আজি অত্যাধিক সময় দিবলৈ যত্ন কৰিব আৰু কামবোৰ মসৃণভাৱে সম্পূৰ্ণ কৰিব। কোনো কাৰণতে যাতে আপোনালোকে অন্যমনস্ক হৈ নপৰিব বা আন এটা কামত আপোনালোকে জড়িত হৈ নপৰিব, অন্যথা আপোনাৰ কামবোৰ বেয়া হ'ব পাৰে। ব্যৱসায়িক বিষয়ৰ বাবে আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে, গতিকে ব্যৱসায় সম্প্ৰসাৰণ বা নতুন কিবা এটা আৰম্ভ কৰাৰ বাবে সময় উৎকৃষ্ট অৱস্থাত আছে, আপোনালোকে আগবাঢ়িব পাৰে। আৰু যিসকলে ভাবি আছে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় পুনৰ আৰম্ভ কৰাৰ কথা, তেওঁলোকে আজি সুচাৰুৰূপে কামবোৰ চলাই নিব পাৰিব বা আৰম্ভ কৰিব পাৰিব। চৰকাৰী ক্ষেত্ৰত যিসকল আছে তেওঁলোকে আজি ভ্ৰমণৰ সুবিধা পাব আৰু এই ভ্ৰমণৰ দ্বাৰা তেওঁলোকৰ নিজৰ কামবোৰ কৰাত সুবিধা পাব আৰু নিজৰ দক্ষতা আজি বিকাশ হ'ব। পৰিস্থিতি সাপেক্ষে আপুনি সিদ্ধান্ত তৎক্ষণাত ল'ব লগাও হ'ব পাৰে, কিন্তু চিন্তা নকৰিব, আপুনি সকলো ক্ষেত্ৰবোৰ আৰু পৰিস্থিতিবোৰ ভালদৰে বুজি লৈ তাৰপিছত সিদ্ধান্ত ল'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়। প্ৰেমৰ সম্পৰ্কবোৰ আজি গভীৰ হৈ পৰিব আৰু প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে সুষম ব্যৱহাৰ ৰাখিলে আপোনালোকৰ সন্মান বৃদ্ধি পাব। পৰিয়ালৰ সদস্যৰ সৈতে আজি আপোনালোকে যদি ভ্ৰমণ আদি পৰিকল্পনা কৰে, তেনেহ'লে আপোনালোকৰ ঘৰত আজি সঠিক শৃংখলা বজাই ৰাখিব পাৰিব আৰু ইয়াৰ দ্বাৰা সকলো সদস্যই আপোনাৰ লগত আজি ঘনিষ্ঠতাও বৃদ্ধি কৰিব পাৰিব। স্বাস্থ্যৰ সম্পৰ্কত আজি আপোনালোকে অত্যাধিক কামৰ বোজাৰ ফলত ক্লান্তিৰ অনুভৱ থাকিব, গতিকে আপুনি জিৰণি লোৱাটো প্ৰয়োজনীয় হ'ব আৰু আপোনাৰ আজি আত্মবিশ্বাস বজাই ৰাখক যাতে আপোনালোকে মানসিকভাৱে সুস্থ সবল হৈ থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে ফলপ্ৰসূ কৰি তুলিবলৈ হ'লে আৰু ভাল ফলাফল পাবলৈ হ'লে কমেণ্টত পবিত্ৰ মনেৰে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি জাতকৰ আজি আপোনালোকে কিছু ক্ষেত্ৰত বাধা অনুভৱ কৰিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব। নতুন লাভৰ আশাৰ ক্ষেত্ৰত আপোনালোকে আজি নোযোৱাটোৱে বেছি লাভজনক হ'ব আৰু আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু এই সুযোগ আপোনালোকে ল'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি পাব আৰু নিজৰ ব্যক্তিগত উন্নতিও কৰিব পাৰিব। যিকোনো সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। মানসিক চাপে আপোনাৰ কামৰ দক্ষতাত আজি প্ৰভাৱ পেলাব, সেইবাবে কোনো কাৰণতে মানসিক চাপ নল'বলৈ আপুনি আজি যত্ন কৰিব। সন্তানৰ পৰাও আপোনালোকে কিছু নেতিবাচক তথ্য বা খবৰ পোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকক বকাবকি নকৰি তেওঁলোকক ভালদৰে বুজাবলৈ চেষ্টা কৰক যাতে ভৱিষ্যতে এনেধৰণৰ কাৰ্যকলাপত তেওঁলোকে জড়িত নহয়। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ কামক আজি আওকাণ নকৰিব। উল্লেখযোগ্য চুক্তি লাভ কৰাৰ যি সম্ভাৱনা আছে, কিন্তু তথাপিও সতৰ্ক হ'ব লাগিব আৰু পৰিকল্পনাবোৰ গোপনীয় কৰি ৰাখিব লাগিব, নহ'লে এজন কৰ্মচাৰী বা এজন আপোনালোকৰ সহকৰ্মীয়ে সেইবোৰ ফাদিল কৰাৰ ফলত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা বেছি দেখা গৈছে। নিয়োজিত লোকসকলে তেওঁলোকৰ বছৰ পৰা আজি কিছু কঠোৰ কথা শুনিব লগা হ'ব পাৰে বা তেওঁলোকৰ কোনোবা এটা কামৰ বাবে তেওঁলোকৰ আজি কথা বতৰা অলপ বেয়া হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে অলপ সংযমতা বজাই ৰাখিব যাতে কোনো কাৰণতে আপোনাৰ সন্মান হানি নহয় বা আপোনাৰ কোনো ধৰণৰ বিপদৰ ফালে আপুনি আগ নাবাঢ়ে। গতিকে শান্তিপূৰ্ণ কৰি ৰাখিবলৈ চেষ্টা কৰিব কাৰ্যালয়ৰ পৰিৱেশ, তেতিয়া দেখিব যে আপোনাৰ দিনটো আজি ভালদৰে পাৰ হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ অন্তৰংগতা বৃদ্ধি পাব, গতিকে আজি আপোনাৰ সংগীৰ সৈতে আপোনালোকে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰাটো লাভজনক হ'ব আৰু আজি আপোনালোকৰ মেজাজো পৰিৱৰ্তন হৈছে, গতিকে আজিৰ দিনটো আপোনালোকে সুষমভাৱে সকলো কথা বতৰা পাতিব পাৰিব। সৰু কথা এটাক লৈ আজি স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি হোৱাৰ ফলত ঘৰৰ পৰিৱেশ কিছু নেতিবাচক হোৱা পৰিলক্ষিত হৈছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সংযমতা আৰু শান্তি বজাই ৰাখি পুনৰ ঘৰখন আপোনালোকে সুন্দৰ কৰি তুলিবলৈ চেষ্টা কৰাটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি জ্বৰ চৰ্দি কাহে আজি আপোনালোকক কিছু আমনি কৰিব পাৰে, সেইবাবে আয়ুৰ্বেদিক চিকিৎসা কৰাটো এই ক্ষেত্ৰত ভাল হ'ব আৰু ঠাণ্ডা পৰীক্ষা কৰি চলক, ইয়াৰ ফলত আপোনালোকে অতি শীঘ্ৰে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ হ'লে আৰু বাধামুক্ত কৰি তুলিবলৈ হ'লে কমেণ্টত পবিত্ৰ মনেৰে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি জাতকৰ আজি আপোনালোকৰ কিছু নিজা দুখৰ বাবে আপোনাৰ নিজৰ কামত বাধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে, গতিকে নিজকে আপুনি আপডেট কৰিবলৈ চেষ্টা কৰক
আৰু যিবোৰ ভুল পূৰ্বতে কৰি আহিছিলে সেইবোৰৰ যাতে পুনৰাবৃত্তি আজি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু আজি কিছু আপোনালোকে শুভ কামৰ আৰম্ভণিও কৰিব পাৰে, গতিকে মানসিক অৱস্থা সঠিক কৰি ৰাখিলেহে আপোনালোকৰ কামবোৰ আজি ভাল হ'ব। আৰু ভাল খবৰবোৰ আপোনালোকে পায় সেইবোৰ আপোনালোকে ভালদৰে ৰূপায়ণ কৰিলে ভৱিষ্যতে আপুনি লাভজনক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। গতিকে নিজৰ ক্ষেত্ৰত অলপ আজি কাম কৰিব লাগিব আৰু নিজৰ মানসিক অৱস্থা অলপ পৰিৱৰ্তন কৰিবলৈ আজি যত্ন কৰক। এলাহ আৰু মানসিক চাপে আজি আপোনাৰ কামবোৰ নষ্ট কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ দিনটো আজি কিছু নেতিবাচক হোৱা পৰিলক্ষিত হ'ব। সেইবাবে এলাহ ত্যাগ কৰি মানসিক চাপ নাইকিয়া কৰি আপুনি কামবোৰ আজি কৰি যাবলৈ চেষ্টা কৰাটো বেছি লাভজনক হ'ব। ব্যৱসায়িক কাৰ্যকলাপবোৰ আজি অপৰিৱৰ্তিত যেনে দেখা গৈছে, গতিকে এই ক্ষেত্ৰত আপুনি আজি অলপ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক। কাৰণ পূৰ্বতে যিবোৰ কাম কৰি আহিছে সেই পদ্ধতিৰে যদি আপুনি কাৰ্যকলাপ চলাই নিয়ে তেনেহ'লে কামবোৰ কৰাত কিছু বাধাও আহিব পাৰে আৰু কামবোৰ সম্পূৰ্ণ হোৱাত কিছু সময়ৰো প্ৰয়োজন হ'ব। সেইবাবে বৰ্তমান সময়ত আপুনি নতুন নতুন যিবোৰ প্ৰযুক্তি সেইবোৰ ব্যৱহাৰ কৰাটো ভাল হ'ব। নিয়োজিত লোকসকলে আজি ঊৰ্ধ্বতন বিষয়ৰ পৰা সহায় পাব। তেওঁলোকে যিকোনো প্ৰজেক্টত যদি আগবাঢ়ে সেইবোৰ কামত তেওঁলোকে সহায় পাই তেওঁলোকে কামবোৰ অতি শীঘ্ৰে কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ বিশ্বাস থকাটো খুবেই জৰুৰী হ'ব। বিশ্বাস থাকিলেহে আপোনালোকৰ সম্পৰ্কবোৰ ইতিবাচক হ'ব আৰু লগতে আপোনালোকৰ সন্মান আজি বৃদ্ধি পোৱা দেখা গৈছে। গতিকে ইজনে সিজনৰ প্ৰতি ভাল ভাৱ ৰাখক, ইয়াৰ দ্বাৰা আপোনালোকে ভাল সম্পৰ্ক স্থাপন কৰিব পাৰিব। বৈবাহিক সম্পৰ্কটো আজি সমন্বয় বজাই ৰখাৰ খুবেই প্ৰয়োজনীয় হ'ব, কাৰণ সৰু সৰু কথা বতৰাই আজি আপোনালোকৰ উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে চেষ্টা কৰিব যাতে সৰু সৰু কথাবোৰ আওকাণ কৰি চলিবলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যাধিক ব্যস্ততাৰ ফলত আপোনাৰ ক্লান্তি আৰু মানসিক চাপৰ সৃষ্টি হৈছে। গতিকে উপযুক্ত জিৰণি লওক আৰু যোগাসন আৰু ধ্যানৰ প্ৰতি গুৰুত্ব দিয়ক। বৰ্তমান সময়ত আপুনি কিছু সময় নিসংগতাত কটাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ মানসিক অৱস্থাত কিছু সতেজত অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে ভাল কৰি তুলিবৰ কাৰণে আৰু বাধামুক্ত কৰি তুলিবৰ কাৰণে কমেণ্টত পবিত্ৰ মনেৰে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে আপুনি অলপ সংযমতা আৰু ধৈৰ্য বজাই ৰাখিব লাগিব, কাৰণ দিনটোৰ প্ৰথমাৰ্ধ অলপ আপোনাৰ বাবে অনুকূল নহয়, দ্বিতীয়াৰ্ধত আপোনালোকে অনুকূল ফলাফল পাব। সেইবাবে ৰাতিপুৱা সময়খিনি অলপ ধৈৰ্য সহকাৰে আপুনি কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব। গুৰুত্বপূৰ্ণ পৰিকল্পনাবোৰ ৰূপায়ণৰ বাবে সময় আপোনালোকে দুপৰীয়াৰ পিছত কৰিবলৈ যত্ন কৰিব। ইয়াৰ পৰা আপোনালোকে উন্নত ফলাফল পাব। অভিজ্ঞ লোকৰ নিৰ্দেশনাত আপোনাৰ চিন্তাধাৰাবোৰ আজি ইতিবাচক আৰু ভাৰসাম্যপূৰ্ণ হ'ব। আনৰ ওপৰত অত্যাধিক অনুশাসন জাপি নিদিব বা আনৰ দ্বাৰা যিবোৰ পৰামৰ্শ লাভ কৰিব সেইবোৰৰ প্ৰতি আপোনালোকে বেছিকৈ সঁহাৰি নজনাব, কাৰণ নিজৰ ক্ষেত্ৰত আজি আপোনালোকৰ যিবোৰ সিদ্ধান্ত হ'ব সেইবোৰে আপোনালোকৰ ভাল ফলাফল দিব। আৰু বুজাবুজিৰ অভাৱত আজি কিছু ভাল সুযোগ আপুনি হেৰুৱাব লগা হ'ব পাৰে। গতিকে পৰিস্থিতি সাপেক্ষে আপুনি সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব আৰু সমন্বয়বোৰ ভালকৈ ৰাখিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত আপোনালোকৰ ব্যৱসায়িক কাম কাজ আজি ত্বৰান্বিত কৰিব পাৰিব। যিকোনো ধৰণৰ আজি আপোনালোকৰ কাম কৰ্মচাৰীসকলক দায়িত্ব অৰ্পণ কৰাটো তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰাত সহায়ক হ'ব আৰু তেওঁলোকে প্ৰচুৰ পৰিমাণে আপোনাক আজি সহায়ো কৰিব। গতিকে তেওঁলোকৰ দ্বাৰা যিবোৰ আপোনালোকে পৰামৰ্শ পাব বা তেওঁলোকক যি দায়িত্ব অৰ্পণ কৰিব সেইবোৰ আপোনাৰ বাবে আজি ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ গুৰুত্ব কম দিব লাগিব, কাৰণ আপোনাৰ কেৰিয়াৰত আজি অধিক মনোনিৱেশ কৰাটো বেছি লাভজনক হ'ব। বৰ্তমান সময়ত আপুনি সময় নষ্ট কৰি আপোনাৰ নিজৰ ক্ষেত্ৰত আপোচ নকৰিব। সেইবাবে যিমান পাৰে আপুনি আজি নিজৰ কেৰিয়াৰৰ দিশত বেছিকৈ মনোনিৱেশ কৰক। ঘৰুৱা ক্ষেত্ৰতো আজি আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে সুষম পৰিৱেশৰ সৃষ্টি হোৱাৰ ফলত আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ বা নেতিবাচক প্ৰভাৱ নাথাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক, কাৰণ আজি আপোনালোকৰ গেছৰ সমস্যাই আপোনাক কিছু অসুবিধা দিব পাৰে। সেইবাবে সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰিলে আপোনালোকৰ বাবে আজি স্বাস্থ্য ভাল হৈ থাকিব। আৰু স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আৰু যিবোৰ আপোনালোকৰ ব্যায়াম আৰু যোগাসন সেইবোৰৰ প্ৰতি ভালদৰে মনোনিৱেশ কৰি থাকিলে আপোনালোকে সতেজতাও অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8।
আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবৰ বাবে কমেণ্টত পবিত্ৰ মনেৰে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি জাতকৰ আজি আপোনালোকে মনত কিছু কষ্ট পোৱাৰ সম্ভাৱনা আছে। গতিকে আত্মীয় হওক বা ঘনিষ্ঠ আত্মীয় হওক বা বন্ধু হওক, তেওঁলোকৰ সৈতে আপুনি সাক্ষাৎ কৰাৰ সময়ত কোনো ধৰণৰ বেয়া শব্দ নক'ব বা তেওঁলোকৰ পৰা আজি উত্তেজিত হোৱাৰ পৰিৱেশৰ সৃষ্টি হৈছে সেইবোৰৰ প্ৰতি আপোনালোকে সঁহাৰি নজনাব। যিমান পাৰে এইবোৰ পৰিস্থিতিৰ পৰা দূৰত্ব বজাই ৰাখক আৰু পাৰিলে আজি আপোনালোকে সাক্ষাৎকাৰ অলপ কমাই দিয়ক, কাৰণ আজি আপোনালোকে যিমানেই মানুহৰ সৈতে সাক্ষাৎ কৰিব বা মিলিত হ'ব সিমানেই আপোনালোকৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে বা পৰিৱেশবোৰ উত্তেজিত হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আজি নিজে নিজৰ কামবোৰ কৰাত ব্যস্ততা বজাই ৰাখিলে আপোনাৰ এনেধৰণৰ অসুবিধাবোৰ দেখা নাপায়। পাৰিবাৰিক বা সামাজিক কাম কাজতো আজি নিজৰ সিদ্ধান্তবোৰ নিদিবৰ বাবে আপুনি যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ সিদ্ধান্তবোৰত কিছু সমালোচনাও হ'ব পাৰে। আত্মীয়ৰ সৈতে আজি লেনদেন কৰাৰ সময়ত আপুনি কোমল আচৰণ বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু ঘৰত কিছুমান আজি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰো সম্ভাৱনা আছে। গতিকে অলপ সাৱধান হ'ব আৰু পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব। ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ আগতে আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শন লোৱাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক যি সিদ্ধান্ত হ'ব সেইবোৰৰ দ্বাৰা আপোনালোকে আগবাঢ়িব পাৰিব আৰু লগতে আপোনাৰ বহু ধৰণৰ সুযোগো বৃদ্ধি পাব। চৰকাৰী সেৱাত যিসকল আছে তেওঁলোকে জনসাধাৰণৰ সৈতে লেনদেন কৰাৰ সময়ত অলপ আপোনালোকে সতৰ্ক হ'ব লাগিব আৰু বিশেষভাৱে সচেতন হ'বলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি বা নেতিবাচক প্ৰভাৱ নাথাকে, যাৰ ফলত আপোনাৰ সৈতে কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কিছু উদ্বেগ থাকিব পাৰে। গতিকে আপোনাৰ সংগীৰ সৈতে মিলিত হ'লে আপোনালোকে অলপ সংযমতা বজাই ৰাখিব আৰু ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব। আজি ঘৰৰ পৰিৱেশো আজি আপোনালোকৰ ঘনিষ্ঠ হোৱা পৰিলক্ষিত হৈছে, কিন্তু বৈবাহিক জীৱনত কিছু সম্প্ৰীতিৰ প্ৰয়োজনীয়তা আছে। সেইবাবে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপৰ উদ্বেগে আপোনাৰ কিছুমান নেতিবাচক প্ৰভাৱ পেলাব পাৰে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত। গতিকে যোগাসন আৰু ধ্যানৰ দ্বাৰা আপোনালোকে দৈনন্দিন কাৰ্যকলাপবোৰ সুন্দৰ কৰি তুলিব পাৰিব আৰু লগতে আপোনালোকে শাৰীৰিক ক্ষেত্ৰতো সুন্দৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে ভাৰসাম্যতা বজাই ৰাখিবৰ বাবে কমেণ্টত পবিত্ৰ মনেৰে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে এতিয়ালৈকে ছাবস্ক্ৰাইবেই কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু বন্ধুবৰ্গ আৰু পৰিয়ালৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।